গুড মৰ্ণিং ট্ৰেডাৰ্ছ। যোৱাকালি আছিলে মনডে'। চ' মনডে'ত মই এটা আমাৰ এক্সামো আছিলে। চ' এক্সামলৈ যোৱাৰ আগতে মই এটা ট্ৰেড লৈছিলোঁ। অ'কে, মোৰ তাত কি ভুল হ'ল আপোনাক দেখাই আছোঁ। মই মাৰ্কেট বিয়েৰিছ আছিলে। অ'কে, বিয়েৰিছ মাৰ্কেট ডাউন আহি আছিলে, আহি আকৌ আপলৈ গৈছিলে। আপলৈ যোৱাৰ পিছত এটা ধুনীয়াকৈ শ্বুটিং ষ্টাৰ আছিলে। চ' ইয়াতে মই শ্বুটিং ষ্টাৰ বনোৱা দেখি মই ইয়াতে ধুনীয়াকৈ এটা ট্ৰেড ল'লোঁ। অ'কে, এনেকুৱা মানে এটা ট্ৰেড লৈ ল'লোঁ ইয়াতে। এইকণতে ল'লোঁ আৰু টাৰ্গেট আছিল এইখিনি। ইয়াতে টাৰ্গেট আছিল। ইয়াত ভুল ক'ত হ'ল যে ভুল হ'ল যেতিয়া শ্বুটিং ষ্টাৰ কেণ্ডেল বনাইছিলে। যেতিয়া এইখনে শ্বুটিং ষ্টাৰ কেণ্ডেল বনাইছিলে, চ' মই ট্ৰেড লৈ ল'লোঁ। কিন্তু এইখনত ট্ৰেড ল'ব নাছিল, কাৰণ ডাউন ট্ৰেণ্ডৰ যোনডাল ট্ৰেণ্ড লাইন ইয়ালৈকে আছিলে। আৰু ইয়াতে মই এই শ্বুটিং ষ্টাৰডাল বনাইছে যদিও শ্বুটিং ষ্টাৰ ইয়াৰ নেক্সট কেণ্ডেলডালে শ্বুটিং ষ্টাৰ ব্ৰেক নকৰিলেই। অ'কে, ইয়াৰ নেক্সট কেণ্ডেলডালে শ্বুটিং ষ্টাৰ ব্ৰেক নকৰিলেই, কিন্তু মই ট্ৰেড লৈ ল'লোঁ। কিন্তু একদম সেইটো বহুত ভুল কথা। যেতিয়া শ্বুটিং ষ্টাৰ বনাব, অ'কে, ইয়াৰ নেক্সট কেণ্ডেলডালে যদি এই শ্বুটিং ষ্টাৰ যদি ব্ৰেক কৰে, বিয়েৰিছ কেণ্ডেল হয়, যদি শ্বুটিং ষ্টাৰ ব্ৰেক কৰে ইয়ালৈকে, তেতিয়া আমি আৰামছে ধুনীয়াকৈ ট্ৰেডটা ল'ব পাৰিম। কিন্তু কালি মোৰ কি হ'ল, ক'ত ভুল হ'ল যে মোৰ শ্বুটিং ষ্টাৰ বনালে। বিগিনাৰ্ছ সেইটোৱে ভুল হয়। মোৰ এতিয়া বিগিনাৰ্ছ, মই শিকি আছোঁ। কালি মাৰ্কেটৰ পৰা এটা শিকিব পাৰিলোঁ যে শ্বুটিং ষ্টাৰ বনালে, কিন্তু মাৰ্কেটে নেক্সট কেণ্ডেলডাল মানে শ্বুটিং ষ্টাৰক ব্ৰেক নকৰিলে, বাট মই ট্ৰেড ল'লোঁ। চ' মোৰ বহুত ভুল হ'ল। ইয়াতে ধুনীয়াকৈ এডাল ৰেজিষ্টেঞ্চ আছিলে। চ' ৰেজিষ্টেঞ্চৰ ওপৰলৈ গৈ ইয়াতে এডাল হেমাৰ বনালে, আৰু ইয়াত ৰিজেকশ্যন কেণ্ডেল চব এডাল ৰিজেকশ্যন কেণ্ডেল আৰু এডাল হেমাৰ। চ' হেমাৰ বনোৱাৰ পিছত হেমাৰৰ এই যোনডাল এডাল হেমাৰডাল কাটিলে, এই বিয়েৰিছ কেণ্ডেলডালে ক্ৰছ কৰিলে। চ' ইয়াত ধুনীয়াকৈ এটা ট্ৰেড ল'ব পাৰোঁ আমি এইখনতে। কিন্তু ট্ৰেডটো যিহেতু আজি এইখন আছে কাৰণে আমি গম পাইছোঁ যে আপ ট্ৰেণ্ডত গ'ল, কিন্তু কালি আমি গম নাপালোহেঁতেন। চ' আমি ইয়াৰ পৰা ধুনীয়াকৈ এটা টাৰ্গেট ইমান মানলৈকে বা নেক্সট টাৰ্গেটলৈকে মই এইটো যোনটো থোৱা আছে তালৈকে দিব পাৰিলোঁহেঁতেন। কিন্তু কালি মাৰ্কেট আপ গ'ল। চ' সেইকাৰণে কালি আমি ট্ৰেডটো আমাৰ এনেও লছ হ'লহেঁতেন। লছ হ'ল বাৰু। চ' লছ হ'লহেঁতেন। আৰু এইটো চাওক ধুনীয়াকৈ, এইটো এটা এনেকৈ আপ গৈ ৰিটেষ্ট কৰি এডাল বুলিছ কেণ্ডেল। চ' বুলিছ কেণ্ডেল বনাই আমি ধুনীয়াকৈ আপ ট্ৰেণ্ডত নিব পাৰিলোঁহেঁতেন। চ' এইটো মিষ্টেক হ'ল। আৰু আজি টিউজডে'। চ' টিউজডে'টো এতিয়া কি কৰিব পাৰোঁ মই ভিডিঅ' দিম আবেলিকৈ। চ' এতিয়া মৰ্ণিং ভিডিঅ' এইটো দিম। চ' এইটো বহুত ভুল হ'ল। ইয়াৰ পৰা আমি এটা শিকিব পাৰিলোঁ। চ' এইখিনিয়ে, এইটো আমি ট্ৰেড ল'ব নালাগিছিল। আৰু নেক্সট কথা এটা আৰু ক'ম বুলি ভাবিছিলোঁ। যেতিয়া এইডাল ব্ৰেক কৰিলে, চ' ব্ৰেক কৰাৰ পিছত আমি কেণ্ডেলবিলাক চাব লাগিব। ইয়াত কি কেণ্ডেল দিছে ইয়াত। অ'কে, এইখনতে এডাল ৰিজেকশ্যন কেণ্ডেলডাল দিছে, আৰু ইয়ালৈ আহি এডাল উল্টা শ্বুটিং ষ্টাৰ নিচিনা হৈছে উল্টা। চ' ইয়াৰ পৰা মাৰ্কেট আপত আছে। আৰু যেতিয়াই এই দুডাল কেণ্ডেল হ'ল, আমি জানিব লাগিব যে ইয়াৰ পৰা মাৰ্কেট অকণমান হ'লেও ওপৰলৈ যাব। চ' আমি এইকণতে এক্সিট কৰি দিব লাগিব। টাৰ্গেট লাগিলে নচোকে। চ' ইয়াত আমি এক্সিট কৰিব লাগিব। সেইকাৰণে আমি মাৰ্কেটখন ধুনীয়াকৈ চাই থাকিব লাগিব। আৰু যিহেতু কালি এক্সাম আছিলে, চ' মাৰ্কেটখন ইমান চাবলৈ নহ'ল। সেইকাৰণে এতিয়া লছ হ'ল এটা। আৰু আজি কি হয় দেখা যাব। চ' এইখিনিয়ে, থেংক ইউ।